মই শেহতীয়া তথ্যটো দিছো শেহতীয়া তথ্যটো হৈছে 3 দিন পূৰ্বে এই তথ্য পোহৰলৈ আহিছিল যে কেৱল শিলচৰত এজন ব্যক্তি যিজনৰ নাম আপুনি ইতিমধ্যে উল্লেখ কৰিছে ইছাক আহমেদ নামৰ এজন ব্যক্তিয়ে 100 কোটি টকাৰ জিএসটি ফাঁকি দিছিল এসজিএসটি অৰ্থাৎ ৰাজ্যিক সামগ্ৰী আৰু সেৱা কৰ তেওঁ ফাঁকি দিছিল হেতু সেন্ট্ৰেল জিএসটিৰ কথা বাকি থাকিল হেতু কিমান কৰিছিল হেতু সেন্ট্ৰেল জিএসটি বিভাগে চাই এটো হৈছে কেৱল ৰাজ্যই পাব লগা কৰ 100 কোটি টকা ফাঁকি দিছিল ইছাক আহমেদ নামৰ লোকজনে আৰু তেওঁক 3 দিন পূৰ্বে আটক কৰি আনিছিল শিলচৰ জিএসটি বিভাগে আৰু তেওঁক মাৰাথান জেৰা চলোৱাৰ পিছত কালি নিখা তেওঁক গ্ৰেপ্তাৰ কৰিছে আৰু গ্ৰেপ্তাৰ কৰাৰ পিছত ইতিমধ্যে তেওঁক আদালতত হাজিৰ কৰায় ইতিমধ্যে তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে মই এইখিনিতে আৰু এটা কথা উল্লেখ কৰিব বিচাৰিছো যে জিএসটি ফাঁকিৰ ঘটনা ইয়া প্ৰথম নহয় ইয়াৰ পূৰ্বে যোৱা 10 তাৰিখে আমি এক্সক্লুসিভ নিউজ কৰিছিল এটো প্ৰতিদিন টাইমত এক্সক্লুসিভ বাতৰি সম্প্ৰচাৰ হৈছিল যোৱা 10 তাৰিখে বৰুণ গোয়েল নামৰ ফাঁচী বজাৰৰ পৰা এজন ব্যৱসায়িক গুৱাহাটীৰ যেটো কৰ বিভাগৰ বিভাগে তেওঁক এৰেষ্ট কৰিছিল তাৰ পৰৱৰ্তী সময়ত কালি নিউ মাৰ্কেটত ছাত্ৰীবাৰীত থকা নিউ মাৰ্কেটত অশোক অটো এজেন্সিত অভিযান চলাইছে গতিকে অসমত যে এসজিএসটি এই ৰাজ্যিক যেটো সামগ্ৰী আৰু সেৱা কৰ বিভাগক যে কোটি কোটি টকা এনেদৰে ফাঁকি দি থকা হৈছে হেতু তথ্য এতিয়া পোহৰলৈ আহিছে ইয়া প্ৰথম নহয় ইয়া বহু পূৰ্বৰ আগৰ পৰা এনেধৰণে কৰ ফাঁকি দি ব্যৱসায়ীসকলে অসাধু চক্ৰে তেওঁলোকে চৰকাৰ ৰাজহ লোকচান কৰি আছিল অৰ্থাৎ তেওঁলোকৰ পকেট গৰম কৰিছিল আৰু চৰকাৰৰ লোকচান হৈছিল আমি দিয়া যিসমূহ কৰ আমি যিসমূহ কৰ দিও হেই কৰ 2-3 জনৰ পকেটত সোমাই তেওঁলোক কোটিপতি হৈছিল আৰু চৰকাৰে হেই ৰাজহ ভোগ কৰিছিল আৰু তাৰ পৰিণাম আমি ভুগিব লগা হৈছিল এই গোটেই প্ৰক্ৰিয়াটো চলি আছিল আৰু ইয়াৰ এগৰাকী হট অফিচাৰে এই গোটেই প্ৰক্ৰিয়াটো পোহৰলৈ আনিলে হেহতিয়াকে যে ৰাজ্যত এনে ধৰণে কোটি কোটি টকা এজন মানুহে 100 কোটি টকা ফাঁকি দিব পাৰিছে শিলচৰত কালি যেটো ঘটনা ঘটিছে এজন মানুহে 3 বছৰত 100 কোটি টকাৰ জিএসটি ফাঁকি দিছে বাকি ব্যৱসায়ীসকলে কিমান দিব পাৰে যিসকলে এনে ধৰণৰ অসাধু ব্যৱসায়ী আছে সেইসকলে কিমান দিব পাৰে হেতু কিন্তু আটাইতকৈ ডাঙৰ কথা গতিকে অভিযান চলি আছে কালি ছাত্ৰীবাৰীত হে অভিযান চলিলে তাৰ আগত 10 তাৰিখে বৰুণ গোয়েল নামৰ এজন ব্যৱসায়ী তেওঁৰ ভাতৃ তৰুণ গোয়েল তেওঁলোকে মিলি প্ৰায় 5 কোটি টকাৰ ফাঁকি দিছিল মাত্ৰ 2 বছৰত তেওঁলোকে 5 কোটি টকাৰ জিএসটি ফাঁকি দিছিল তেওঁক গ্ৰেপ্তাৰ কৰা হ'ল কালিৰ হে সন্দৰ্ভত ইতিমধ্যে হুদা পোছা অব্যাহত ৰাখিছে ছাত্ৰীবাৰী অভিযানটোৰ সন্দৰ্ভত আৰু আমি জানিব পৰা মতে এই অভিযান আৰু চলিব আৰু কেৱল গুৱাহাটীতে এনেদৰে কোটি কোটি টকাৰ প্ৰায় 100 কোটি টকা কৰ ফাঁকি দিয়াৰ তথ্য পোহৰলৈ আহিছে আৰু আটাইতকৈ ডাঙৰ কথা হৈছে এওঁলোকক এসজিএসটি বিভাগে অৰ্থাৎ ৰাজ্যিক যেটো জিএসটি বিভাগ তেওঁলোকে নিজে এৰেষ্ট কৰিব পাৰে ইয়াত আৰক্ষীৰ কোনো প্ৰয়োজন নাই এটো ক্ষমতা তেওঁলোকক দিয়া হৈছে আৰু হেই ক্ষমতা লৈ তেওঁলোকে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে কালি শিলচৰত গ্ৰেপ্তাৰ কৰিছে তাৰ আগত গুৱাহাটীত গ্ৰেপ্তাৰ কৰিছিল আৰু আমি জানিব পৰা মতে গুৱাহাটীৰ ফাঁচী বজাৰৰ পৰা কেইবাজনো ব্যৱসায়ী তেওঁলোকৰ নজৰত আছে আৰু তেওঁলোকক ইতিমধ্যে সকলো তথ্য তেওঁলোকে সংগ্ৰহ কৰি থৈছে আৰু যিকোনো মুহূৰ্তত তেওঁলোকক গ্ৰেপ্তাৰ কৰিব পাৰে গতিকে এটো আটাইতকৈ অসম ৰাজ্যিক কৰ বিভাগৰ এটো আটাইতকৈ ডাঙৰ সফলতা বুলি ক'ব লাগিব ইয়াৰ পূৰ্বে আমি দেখিছিলো সেন্ট্ৰেল জিএসটি বিভাগে আহি কেইবাজনো ব্যৱসায়িক ৰেলৱে ঠিকা কৰা ব্যৱসায়িক এৰেষ্ট কৰিছিল কিছুদিন পূৰ্বে সিমেন্টৰ কিছু তেনেদৰে জিএসটি ফাঁকি দিয়া কিছুমানক তেওঁলোকে এৰেষ্ট কৰিছিল কিন্তু ৰাজ্যিক ভিত্তিত ৰাইজৰ অসমত এই ঘটনা প্ৰথম এসজিএসটি অৰ্থাৎ ষ্টেট জিএসটিয়ে এনেদৰে এৰেষ্ট কৰা এই দ্বিতীয়টো ঘটনা হৈছে কালিৰ ঘটনা আৰু তাৰ পূৰ্বে এজনক এৰেষ্ট কৰিছিল গতিকে এয়া জিএসটি বিভাগৰ এক বৃহৎ সফলতা বুলি ক'ব লাগিব আমি আশা কৰিছো এনে ধৰণে যিসকলে অসাধুভাৱে এনে ধৰণৰ ব্যৱসায় চলাই আছে তেওঁলোকক গ্ৰেপ্তাৰ কৰক আৰু যিখিনি পাব লাগে ৰাজ্য চৰকাৰে যিখিনি ৰাজহ পাব লাগে জনসাধাৰণৰ সেৱাৰ বাবে যিখিনি ৰাজহ ৰাজ্য চৰকাৰৰ পৰা ওলাই যাব লাগে সেই সকলোখিনি এই ব্যৱসায়ীসকলৰ পৰা পাবলগীয়া সকলোখিনি সংগ্ৰহ কৰক আমি হে আশা